আমাৰ মা বাৰীখনত কি বস্তু আছে চাওঁ একদম গোটেই সেউজীয়া হৈ আছে দাংবডি তাৰপিছতে কি আছিলে ভেন্দি তিয়হ বহুত লাগি আছে এতিয়া এফালৰ পৰা আমি ছিঙি যাম দেই ভেন্দি ডাঙৰ হৈ আছে ভেন্দিকেইটা বৰ ডাঙৰ ডাঙৰ আমাৰ বেটিৰ কি ভেন্দি কি হয় ভেন্দি জিন্দাবাদ কেলে ভেন্দি তাইকো নিয়ে দে আকৌ কোমোৰা লাগি আছে ডাঙবডি কেইটা লাগি আছো ঘৰৰ বস্তু চিঙিয়ে ভাল লাগে ন খোৱাটো বগৰ পাৰিবা জানো চিঙিবা এনেকে চিঙা এনেকে আঙুলটো এনেকে বেয়া হৈ যাব আমি যাওঁতে কি হৈ আছিলে যেতিয়া আমি দেখিছিলো তেতিয়া কেনেকুৱা হৈছিলে গছবোৰ একদম সৰু হৈছিলে বেছি জৰাফল নাহিবা এই চেকা লাগিব আইতাৰ খেতি আইতাই খেতি আইতাই কিমান ধুনীয়াকে খেতি কৰি থৈছে সেইফালে আছে নহয় আছে বগলী ছিঙিব পাৰিছা জানো পাইছো পাৰিছা এই তলত আছে এইকেইটা তলত ডাঙৰ ডাঙৰ হৈ গৈছে বহুত দিন নাই সোমোৱা নিব কেলে সোমালো হাতত কাৰণে লাগে দুদিন চিঙাৰ পিছত আকৌ তিনিদিন লাগি যায় ইমান ধুনীয়া এইটো কি কয় কোৱাচোন দাংবডি মইনি মাহীয়ে ভাল পায় দাংবডি পুতাই ভাল পায় ভেন্দি সেইকাৰণে আইতাই দুইজোপা গছ ৰুইছে হয় নাই তুমি ভেন্দি ভাল পোৱা তেতিয়া আজি পুৰা ঘৰৰ ভেন্দি খাব লাগিব হয় নাই এইফালে আছে এইফালে ইমান ধুনীয়া লোকেল হাতৰ চোৱাৰ কাৰণে নাই চিঙা হয় নাই সেই ওপৰৰকেইটা ন মহে থাকোঁ গুচি আহা এইফালে এইগিলা চাই ইমান ডাঙৰ এইফালে চিঙা হা হাতৰ কাৰণে বাৰীত সোমোৱা নাই কাৰণে চব বস্তু ডাঙৰ হৈ গ'ল দেই এইবাৰ বাইদেউ গৈছে আমাৰ তিয়হ ছিঙিবলে ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ দুটা লাগি আছে কৃষ্ণ খাই মেলি তিয়হ ছিঙিবলে কিমান ষ্ট্ৰাগল কৰিছে ৰাইজ চাওক গুডুবাই আমাৰ সুদূৰ তিতাবৰৰ পৰা আহিছে পাৰিবি তই নোৱাৰা কাম নাই ঘূৰাই দে সেইখিনিতে কেইটা লাগিলে বাৰু এইবাৰ তিনিটা লাগিছিলে এইবাৰ দুটাহে দেখিছো মানুহো বেছি হৈ গ'লে অলপ এটিটিউডটো বাঢ়ি যায় সেইকাৰণে এবাৰ কম লাগে চাওঁ এই দিছো পাই গ'লো দেই দুটা তিয়হ আৰু ক'ত আছে এই বিলাহী পিছত ছিঙিবি সেইকেইটা বিলাহী পকি বেয়া হৈ যাব নহয় লৈ যাওঁ বৰ বিলাহীও আছে এইটো কোমোৰা লাগি আছে 3টামান আছে নেকি তাত কোমোৰা খালি দাম ছিঙিব নোৱাৰো দেই মায়ে ছিঙিব বহুত ওপৰত আছে এইবোৰ কোমোৰা লাগি আছে শুনা সাঁচি গছৰ ওপৰত তিয়হ লাগি আছে ইমান ওপৰলৈ নোৱাৰো দেই এই দুটা আনোতে মোৰ একদম অৱস্থা বেয়া হৈ গৈছে এইখন বাৰীত এয়া পালো দেই আৰু এখন বাৰী আছে তালৈ যাওঁ বুলি খৰাহিটো লৈ আহা জলকীয়া ঢেৰ লাগি আছে ছিঙি ছিঙি আমনিয়ে লাগিছে মই শিকাবি তোমাক লাগিব নোৱাৰিব
মেম জলকীয়া মেম জলকীয়া নহয় এইবিলাক হেৰি কি বুলি কয় এইটো কণ জলকীয়া কণ জলকীয়া আৰু ভোট জলকীয়া বুলি কয় কিছুমানে ধান জলকীয়া বুলি কয় ইমান লাগি আছে মই এতিয়া কেইটামানে চিনি বহুত লাগি আছে এইফালেদি চাবি কটাৰীখন দিলা নাই মাটি কান্দুৰি অঁ কি নহয় পাহৰিয়ে থাকিল মচুন্দৰী এই নহয় হেৰি মধুসোলেং মধু খোলাই দাইলত দি খাবলৈ ভাল লাগে উম মধু খোলাই দপাৰত দিছিলা মধুসোলেং এইবোৰ আমাৰ আছে তহঁতৰ খচিছ তহঁতৰ বাৰীখনে ইয়ালৈ লৈ আহিলা নহয় ভেন্দি হেৰি বজাৰত ভেন্দি বজাৰ কিছুমান বুঢ়া মায়ে থৈহে গৈছিলে মই এইটো পাগল ভেন্দি নিচিনাকে খাব নেকি গোটাই এবাৰ মানে ভেন্দি একদম পুৰা গছৰ পৰা ছিঙি ছিঙি খাইছে পুৰা পানী দিয়া ভাত ভেন্দি তাৰপৰা ফুষ্টি মাৰি শুই থাকে এয়া ভাত কেৰেলা দেই ভাত কেৰেলা গলে এটা লাগিছিলে লাগিব কলি পেলাই হৈ গ'ল এইফালে তিতা কেৰেলা নাই লগা আমি মানুহবোৰ মিঠা যে সেইকাৰণে তিতা কেৰেলাটো নাই লগা অমিতা গছত অমিতা নাই লগা অমিতা লাগি আছে কেইটা লাগি আছে 4টামান লাগি আছে 4টা লাগি আছে 3টা নহয় এইটো এটা খালি বহুত ওপৰত আছে এইকেইটা মই পাৰিব নোৱাৰিম দেই মায়ে পাৰিব এইকেইটা মই নোৱাৰো এইফালে এটা 2টা তাৰপিছত 3টা এইটো অকণমান বেয়া হৈ গৈছে এই পানী পালে যে সেইকাৰণে এইটো বেয়া হৈ গৈছে এইকেইটা সৰু সৰু হৈ আছে এইটো এইজোপা কি গছ চিনি পাইছেনে বাৰু আপোনালোকে জনাবচোন দেই এইজোপা এই কি গছ নেমুকেইটা দেখা দে ইমান নেমু লাগি আছে এইবিলাক হালধীয়া কেইটা হয় নহয় হালধীয়াকেইটা নাই এই গ্ৰীণ কালাৰ কেইটা আছে এইখিনি আছে এইখিনি সেইকেইটা আছে পুৰা ৰস আছেনে এইফালে এতিয়া বেছি নালাগে 3টামান হ'লে এইটো এইফালে নেমু এইজোপা পাম আমলখি আৰু আমাৰ চাহ বাগান এখন দেখাই দিয়া চাহ বাগানখন কিমান এইখন আমাৰ চাহ বাগিচা আমি কিমান কষ্ট কৰি ৰুইছিলোঁ পানী দিছিলোঁ গোবৰ দিছিলোঁ এতিয়া ইমান ধুনীয়াকৈ কুঁহিপাত ওলাইছে এইজোপা আকৌ আমাৰ পাণ গছ দেই মায়ে কষ্ট কৰি পাণজোপা উঠালে বহুত বছৰ হ'ল নুঠে কিন্তু এইবাৰ ধুনীয়াকৈ হৈছে এইফালে পাণ গছ আৰু এইফালে এইজোপা আমাৰ গোল নেমু খালি গোল নেমু এতিয়া ছিঙিব পৰা হোৱা নাই কলি হৈ আছে আৰু অলপমান ডাঙৰ হওক তাৰপিছত আজি নেমু এইকেইটাই হৈ যাব লাগিলে কাইলৈ আকৌ ছিঙি ল'ম এয়া আজি বাৰী পাচলি দেই ইয়াত তিয়ঁহ পালোঁ ভেন্দি দাংবডি এইফালে বিলাহী তাৰপিছত নেমু টেঙা কণ জলকীয়াবোৰ তলত সোমাই গ'লে এয়া আৰু এতিয়া আমি এতিয়া কি খাম কঁঠাল আহক এতিয়া কঁঠালত আক্ৰমণ কৰোঁ কেঁচা কঁঠাল তহঁতৰ ঘৰ নেকি মইনি ঘৰ পালে ৱাও মইনিহঁতৰ ঘৰ কেঁচা কঁঠাল বৰ ধুনীয়া দেখিছিলোঁ খাবলৈ কেনেকুৱা হ'ব খাবলৈ ভাল নেকি জানো মই খোৱা নাই নতুনহে এয়া মজা ওলাইছে দেখি কালাৰটো বৰ ধুনীয়া য়েল্লো কালাৰ ৱাও এইটো আঠত লগাই ল তেল লগাই ল সৰহকৈ লগাই ল আঠত লাগিব মিঠা আছে আহি যোৱা কোন ক'ত আছা কঁঠালো ধুনীয়া খাব আপোনালোকে কোনে কোনে কঁঠাল খাই ভাল পায় আমি কিন্তু খাই ভাল পাওঁ দেই
পকা কঁঠাল বেছি ভাল লাগে নে কেঁচা কঁঠাল? খুলিয়ে কেঁচা খুলি তই খুলি 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 কেলে কৈ আছ ছোৱালীজনী? বাই বাই